বন্ধুসকল নমস্কাৰ আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই মুহূৰ্তত জনাবলৈ লৈছো চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব ৰাজ্যৰ কৰ্মচাৰী সকললৈ ইনকম টেক্স ৰেহাইৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ টিপছ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু আশা কৰো আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ মই পাছৰ ইনফৰমেশন সমূহ দেখাবলৈ যত্ন কৰিছো আপোনালোকে মন কৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যি সমূহ ইনফৰমেশনৰ বিষয়ে আপোনালোকক অৱগত কৰিম আমাৰ বহু সংখ্যক কৰ্মচাৰীয়ে এই ইনফৰমেশন সমূহৰ বিষয়ে অৱগত নহয় বন্ধুসকল এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে নাইবা চেনেলৰ ভিডিঅ' চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো এজন কৰ্মচাৰী চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয় তে বন্ধুসকল হেহতিয়াকৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কৰ্মচাৰীসকলৰ ইনকম টেক্স ৰেহাইৰ বাবে গুৰুত্বপূৰ্ণ টিপছ আগবঢ়াবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ আপোনালোকক মই টিপছ সমূহ স্ক্ৰিনত হাইলাইট কৰিবলৈ যত্ন কৰিছো চাওক কৰ্মচাৰীসকলৰ বাবে টেক্স ডিডাকচনৰ কি ইনফৰমেশন থাকিব পাৰে জনাবলৈ যত্ন কৰিছো প্ৰথমতে মন কৰিব Section 80C ৰ অধীনত কৰ্মচাৰীজনে PF বা PPF LIC ULIP ELS SSY সুকন্যা সমৃদ্ধি যোজনা FD হোম লোন ইত্যাদিৰ বাবে সৰ্বাধিক 1.5 লাখ টকা ৰেহাই ল'ব পাৰে তাৰ পিছতো দেখাবলৈ যত্ন কৰিছো চাওক Section 80D ৰ অধীনত 25000 টকা নিজৰ বাবে আৰু পৰিয়ালৰ বাবে 25000 টকা মেডিক্লেম টেক্স ৰেহাই ল'বলৈ সক্ষম হ'ব পাৰে তাৰ পিছত 3 নম্বৰটো চাব আপোনালোকে Section 80CC ৰ অধীনত NPS লৈ যি অৱদান আগবঢ়োৱা হয় তাৰ ভিতৰত 50000 ৰেহাই ল'ব পাৰে তাৰ পিছত জনাবলৈ যত্ন কৰিছো চাওক Section 80CC ৰ অধীনত এমপ্লয়াৰে কৰ্মচাৰীজনক যি দিয়ে তাৰ 10% যদি প্ৰাইভেট কৰ্মচাৰী হয় আৰু যদি গভৰ্ণমেণ্ট কৰ্মচাৰী হয় তেতিয়া হলে 14% ৰেহাই ল'ব পাৰে তাৰ পিছত 5 নম্বৰটো চাব জনাবলৈ যত্ন কৰিছো Section 13 এৰ অধীনত গৃহ ভাড়াৰ যেটো ৰেহাই হয় HR হেতু ল'ব পাৰে প্ৰকৃত HR মূল দৰমহাৰ 40% আৰু টোটেল যেটো ইয়াৰ ভিতৰত কম হয় হেতু গ্ৰহণ কৰিব পাৰিব তাৰ পিছত Section 24B ৰ অধীনত যদি হাউচিং লোন লোৱা আছে তেতিয়া হলে হাউচিং লোনৰ সুদৰ ৰেহাইৰ ওপৰত 2 লাখ টকা লৈকে ৰেহাই ল'ব পাৰে তাৰ পিছত জনাবলৈ যত্ন কৰিছো শেষৰটো Section 80E ৰ অধীনত যদি এডুকেশন লোন লোৱা আছে তেতিয়া হলে সুদৰ 1/8 অংশ ৰেহাই ল'ব পাৰিব তাৰ পিছত 8 নম্বৰটো চাব Section 80EEB ৰ অধীনত যদি ইলেক্ট্ৰিক ভেহিকল লোৱা হৈছে যদি ইলেক্ট্ৰিক কাৰ লোৱা হৈছে তেতিয়া হলে 1.5 লাখ টকা লৈকে ৰেহাই ল'ব পাৰিব তে বন্ধুসকল বহু সংখ্যক কৰ্মচাৰীয়ে এই গুৰুত্বপূৰ্ণ ইনফৰমেশন সমূহৰ বিষয়ে অৱগত নহয় 8টা গুৰুত্বপূৰ্ণ ইনফৰমেশন আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিলো যদি ইনফৰমেশনটো ভাল লাগিছে আৰু আগলৈকো যদি এনেকুৱা ইনফৰমেশন পাই থকাটো বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো